নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চালে গোটেই ডিটেইলছখিনি আপোনালোকে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। আৰু এই এডভাৰটাইজমেণ্টখন এতিয়া মই গোটেইখন চাইছোঁ, অনলাইন যোগে নহয়, ইয়াত অফলাইন যোগে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম পাব্লিছ ইন পাৰ্ট 9 অফ আছাম গেজেট। আৰু ইয়াত মেইন তিনিটা কেটেগৰীৰ পদ আছে। প্ৰথমটো পদ হৈছে পিয়নৰ পদ, য'ত 11টা আছে ভেকেঞ্চি, আৰু গ্ৰেড পে স্কেল দৰমহাৰ স্কেলটো 12,000ৰ পৰা 52,000, গ্ৰেড পে থাকিব 3,900 টকা। আৰু দ্বিতীয় পদটো হৈছে ড্ৰাইভাৰৰ, দুটা আছে ভেকেঞ্চি, 14,000ৰ পৰা 70,000লৈ দৰমহা স্কেল থাকিব, লগত গ্ৰেড পে 5,200 টকা। প্ৰচেছ ছাৰ্ভাৰৰ দুটা পদ আছে, 14,000ৰ পৰা 70,000, গ্ৰেড পে 5,200 টকা। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ 16 তাৰিখৰ পৰা অফলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আৰু অহা 31 মে'ৰ ভিতৰত শেষ হৈ যাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অতি সোনকালে ফৰ্মখন জমা দিয়া ব্যৱস্থা কৰিব পাৰে। আৰু পিয়নৰ পদটোৰ বাবে ক্লাছ 8 পাছ কৰিব লাগিব, আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব নোৱাৰে। কিন্তু মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, আৰু মেট্ৰিক পাছ হ'লে প্ৰব্লেম নাই। কিন্তু যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়াহ'লে পিয়ন পদটোৰ বাবে আবেদন কৰিব নোৱাৰিব। ড্ৰাইভাৰ পদটোৰ বাবে মেট্ৰিক পাছ লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ। আৰু ঠিক তেনেদৰে প্ৰচেছ ছাৰ্ভাৰ যিটো পদ আছে তাৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব, আৰু অফিচিয়েল লেংগুৱেজ অসমৰ অৰ্থাৎ অসমীয়া জানিব লাগিব। আৰু অনলাইন যিটো চিলেকশ্যন প্ৰচেছটো ডিউ কৰ্চৰ টাইমত দি দিব, আৰু যিটো ৱেবছাইট দি দিছে kamrupmetro.dccourts.gov.in, এই ৱেবছাইটটোত ডিটেইলছখিনি পাই যাব। লিষ্ট মাৰিব, নটিফিকেশ্যন আহি থাকিব, ইয়াত আপোনালোকে তাতে চাই ল'ব পাৰিব। আৰু এটা কণ্ডিশ্যন দিছে, যিসকলে এপ্লাই কৰিব পিয়ন আৰু ড্ৰাইভাৰ পষ্টত তেওঁলোকে ছেল্ফ ডিক্লেৰেশ্যন, মানে তেওঁলোকৰ কোৱালিফিকেশ্যন যে হায়াৰ কোৱালিফিকেশ্যন নহয়, তাৰ বাবে এখন ছেল্ফ ডিক্লেৰেশ্যন তেওঁলোকে জমা কৰিব লাগিব। আৰু এই এপ্লিকেশ্যনখন পঠিয়াব লাগিব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড। তাতে মেইল যোগেও মানে পষ্ট কৰিও পঠাব পাৰে, বা তাত ড্ৰপ বক্স থাকিব, ড্ৰপ বক্সত গৈ ডাইৰেক্ট জমা দিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।